ঠিক এনেকুৱা টাইমতে তাৰমানে উইণ্টাৰ গুচি যোৱাৰ এইফালে মানে গৰম ঠিক গৰম আৰম্ভণি আৰু ঠাণ্ডাৰ প্ৰায় সামৰণি ঠিক এনেকুৱা ভাগতে ফেব্ৰুৱাৰী বা মাৰ্চৰ ভাগত আমি প্ৰত্যেক বছৰে বাহু উৎসৱ উদযাপন কৰি আহিছোঁ আৰু আমাৰ এই বৰজংবিল উন্নয়ন পৰিচালনা সমিতিয়ে এনেকুৱা নান্দনিক দৃশ্য প্ৰত্যেক বছৰে উপভোগ কৰিবলৈ বৰ আগ্ৰহে ৰৈ থাকে। অৱশ্যে এইটোৱে আমি মেছেজ দিব খোজোঁ, ইয়াত আমাৰ অতি কমেও 30-40খন গাঁও পঞ্চায়তৰ পৰা মানুহ আহি অংশগ্ৰহণ কৰে। তাৰ উপৰিও যিহেতু আমাৰ চুবুৰীয়া ৰাজ্য মেঘালয়, এই মেঘালয়ৰ পৰাও যথেষ্ট গাৰো লোকসকল যথেষ্ট সংখ্যক গাৰো লোকসকল আহি এই মৎস্য উৎসৱত অংশগ্ৰহণ কৰে। ইয়াৰ এটাই আমাৰ উদ্দেশ্য, এই অঞ্চলৰ যিমান লোক আছে ইয়াতে আমাৰ বিভিন্ন জাতি ধৰ্মৰ লোক আহি এইপিনে গাৰোই হওক, মুছলিমেই হওক বা হিন্দু, খ্ৰীষ্টান, জৈন সকলোৱে আমি অংশগ্ৰহণ কৰা এটা মানে সুবিধা দিওঁ। আৰু ইয়াৰ কাৰণটো হৈছে আমাৰ অঞ্চলৰ মানে বিভিন্ন জাতি গোষ্ঠীৰ লগত আমাৰ এটা ভাতৃত্ব ৰক্ষাৰ লগতে এই যে মৎস্য চিকাৰটো যে আমাৰ পূৰ্বপুৰুষৰ পৰা চলি আহিছে আৰু এইটো যে আমাৰ এটা মানে পৰম্পৰা বা সংস্কৃতিৰ ভিতৰত পৰে, সেইটোকে আমি ইয়াতে মানে উত্থাপন বা সূচাব বিচাৰোঁ। আৰু সেই উদ্দেশ্যে আমি প্ৰত্যেক বছৰত এবাৰকৈ মৎস্য চিকাৰ উৎসৱটো পালন কৰোঁ। হয়, মৎস্য চিকাৰ উৎসৱ বা বাহু উৎসৱটো আমি প্ৰত্যেক বছৰত এবাৰকৈ উদযাপন কৰোঁ। কমে 10,000 হ'ব, 10,000 লোকে ইয়াত অংশগ্ৰহণ কৰিছে। হয়, সিদ্ধান্ত লৈছোঁ বা আমি কাৰ্যসূচী তৈয়াৰ কৰিছোঁ, আমি 9টাৰ পৰা গেট এৰি দিম, কিন্তু আমি কণ্ট্ৰল কৰিব নোৱাৰোঁ। ৰাতিপুৱাই আন্ধাৰ পোহৰে আহি মানে চাৰিওফালে যিহেতু খোলা জেগা, এই মানে খৰালি বতৰ, সেই খোলা জেগাত যি সোমাই যায়, আমাৰ কথাও মানে নমনা হৈ থাকে। সেইকাৰণে সেইকাৰণে আমি এতিয়াতো মোটামুটি 50% মানুহ গুচি গৈছে। अन्नपूर्णा काव घी देश के हर एक खाने को लजीज बनाता है।